সুন্দৰ কৰি তোলে আমি চালে চাই থাকিবৰ মন যায় ইমান সেউজীয়া গছৰ যি আকৃতি বা প্ৰকৃতিয়ে যি গছৰ বিনন্দীয়া ৰূপ আমাক দিছে ভগৱানে সেয়া সঁচাকৈ খুব সুন্দৰ সেই সেউজীয়া গছৰ ডালত পৰি আমাৰ কুলি চৰাইটিয়ে কুলি চৰাইটিৰ শুৱতি মাতেৰে আমাক বহাগৰ বতৰা দিয়ে মই কুলি চৰাই বুলি কোৱাৰ লগে লগে কুলি চৰাই মাত দিছে কু কু শুনিছানে সকলোৱে ইমান সুন্দৰ শুৱতি কণ্ঠ কুলি চৰাই আমাক বহাগৰ বতৰা দিয়ে আৰু সেই বহাগৰ বতৰা আমাৰ প্ৰত্যেকজন অসমীয়াৰ মন প্ৰাণ আনন্দত আত্মৰা হৈ যাওঁ চাৰিওফালে ঢোলৰ গুমগুমনি আমি শুনিবলৈ পাওঁ আৰু ঘৰৰ সন্মুখত যিজোপা কপৌ ফুল থাকে সেই কপৌ ফুলডালে নাচনীজনীক খোপাত পিন্ধিবলৈ সেই ক্ষণটো বিচাৰি থাকে এতিয়া নাচনীৰ খোপাত আমি কপৌ ফুল পিন্ধিবলৈ পাম আৰু আমাৰ গাঁৱৰ বোৱাৰী জীয়াৰী সকলোৱে মিলি ঢেঁকীৰ চাপৰত চিৰা সান্দহ পিঠাগুৰি প্ৰাণ পাই উঠে আৰু নাচনীজনীয়ে ঢোলৰ গুমগুমনিত হালি জালি কঁকাল ঘূৰাই আখৰাত ব্যস্ত থাকে আখৰা মানে হৈছে প্ৰেক্টিচ বিহু নাচৰ আখৰাত ব্যস্ত হৈ থাকে ডেকা গাভৰু সকলোৱে মিলি গছৰ তলিত বিহু গায় নাচে আৰু এই বিহু তিনিটা ভাগত বিভক্ত আমি সকলোৱে জানো প্ৰথমটি হৈছে বহাগ বিহু বিহু কৃষিৰ উৎসৱ বুলি কোৱা হয় প্ৰথমটি যেতিয়া আমাৰ খেতি চপোৱা হয় তেতিয়া বহাগ বিহু বুলি কোৱা হয় খেতি যেতিয়া অলপ বাঢ়ে তেতিয়া কাতি বিহু বুলি কোৱা হয় তাৰ পিছত আকৌ খেতি সামৰাৰ পাছত ধান কৰে যে সেই খেতি বুলি কয় তেতিয়া মাঘ বিহু পালন কৰা হয় ৰঙালীৰ ৰঙেৰে আমি প্ৰত্যেকজন অসমীয়া আমাৰ মন প্ৰাণ নাচি উঠে আৰু সেয়েহে আমি সকলোৱে বহাগক আদৰিবলৈ বিশেষভাৱে প্ৰস্তুতি চলাওঁ প্ৰথমটো হৈছে প্ৰথম দিনা অৰ্থাৎ কাইলৈ চতৰ সংক্ৰান্তি সেইদিনাখন হৈছে গৰু বিহু বহাগৰ 1 তাৰিখে হৈছে মানুহৰ বিহু তাৰপিছত হৈছে তৃতীয় দিনাখন হৈছে তাঁত বিহু চতুৰ্থ দিনা হৈছে নাঙলৰ বিহু পঞ্চম দিনা হৈছে জীয়ৰী বিহু ষষ্ঠ দিনা হৈছে চেৰা বিহু মই যোৱা বছৰ বিহুত মই এই 7 দিন বিহুৰ বিষয়ে বিস্তৃত বিৱৰণ দাঙি ধৰিছিলোঁ আজি সেই সম্পূৰ্ণ বিৱৰণ মই নিদিওঁ গতিকে প্ৰত্যেকটো গৰু বিহুৰ দিনাখন আমি সকলোৱে জানো ডেকা গাভৰু সকলোৱে ডেকা আৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সকলোৱে উৰুকাৰ দিনা আজি কি কৰে বাঁহৰ দি চাট বাৰি সজায় এই চাটত লাও থেকেৰা হালধি তোমালোকে চাগে দেখিছা এইবোৰ চাট বাৰীত সেই গৰু বিহুৰ দিনাখন ৰাতিপুৱা চাটত সেইবোৰ সজাই পেলাই কি কৰে গৰুক নদীৰ ওচৰৰ নদীত বা পুখুৰীত এনেকুৱা পুখুৰীত গা ধুৱাবলৈ লৈ যায় গৰু আৰু সেই মাখিলতী এবিধ হয় সেই মাখিলতী দি গৰুক মাৰে মানে গৰুক কয় ইকলতি মাখিলতী লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু হয়নে তোমালোকে জানা চাগে সকলোৱে তাৰপিছত মানুহৰ বিহুৰ দিনাখন সকলোৱে নামঘৰত যায় নামঘৰত গৈ সেৱা লয় বন্তি দিয়ে ধূপ দিয়ে সৰুৱে ডাঙৰক সেৱা কৰে সৰুসকলে ডাঙৰক গামোচা দিয়ে এইটো আমাৰ অসমীয়াৰ গামোচাখন হৈছে আমাৰ সন্মানৰ বিহুৱান তাৰপিছত তেনেকৈ এই 7 দিন আমাৰ বিহু পালন কৰা হয় আমি সকলোৱে জানো নিয়ম অনুসাৰে তেনেকৈ বিহু পালন কৰে 7 দিন আৰু এই বিহুটি আমি ৰঙীনতাৰে
সকলোৰে মন প্ৰাণ ৰঙিল কৰিব লাগিব আৰু মই আশা কৰোঁ যে সকলোৰে এই বহাগৰ ৰঙিনতাৰে সকলোৰে জীৱনবোৰ আনন্দৰে ভৰি পৰক ৰঙিনতাৰে ভৰি পৰক গতিকে বিহু মই এফাকি হুঁচৰি আৰু এফাকি বিহুৰে মই মোৰ বক্তব্য সামৰণি মাৰি এফাকি হুঁচৰি গাই দিছোঁ ভালকে নাজানো মই তথাপিও এষাৰি হুঁচৰি গাই দিছোঁ গৰু বিহুৰ গধূলি হুঁচৰি গাই গৃহস্থই চাকি ধূপ ধূনা জ্বলাই কালিলৈ গধূলি হুঁচৰি জুৰিমগৈ শৰাইখনি থবি সজাই অ আই মোৰ শৰাইখনি থবি সজাই গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গাই গৃহস্থই ৰাইজক সেৱা জনাই মূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁ গৃহস্থ কুশলে থাক অ আই মোৰ বছৰটি যেন কুশলে যায় হুঁচৰি গালোঁ আৰু সকলোৱে সুন্দৰলৈ পৰিগণিত হয় তাৰ আশা কৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ
Dance, dance. Apa? ওই না হর কুলার বতর ওই না হর মোর মরমর ওই না হর নীলি তয় বহাগরে খবর কুলার বতর ওই না হর মোর মরমর ওই না হর নীলি তয় বহাগরে খবর